অসম চৰকাৰৰ খেল মহাৰণ 2.0 আমাৰ অহাকালিৰ পৰা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি আজি গৱৰ্ধনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অসম চৰকাৰৰ খেল বিভাগৰ দ্বাৰা বিতৰণ কৰা যিসকল খেল সামগ্ৰী আছে, আমি পঞ্চায়ত লেভেলৰ যিসকল ক্ৰীড়া সন্থা আছে, ক্লাব আছে, তেওঁলোকক আমি বিতৰণ কৰিলোঁ আনুষ্ঠানিকভাৱে। আৰু অহাকালি আমাৰ ৰাতিপুৱা 6 বজাৰ পৰা খেল মহাৰণ শুভ আৰম্ভ হ'ব। আৰু এই খেল মহাৰণ আপোনালোকে জানে যে অসম চৰকাৰৰ এটা অভিলাষী আঁচনি। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন যে অসমৰ বিভিন্ন গ্ৰাম্য অঞ্চলত থকা যিসকল খেলুৱৈ আছে, প্ৰতিভাৱান খেলুৱৈ আছে, তেওঁলোকক এখন প্লেটফৰ্ম দিয়া, মঞ্চ এখন দিয়া। আগতে কেতিয়াও এনেকুৱা পৰিৱেশ অসমত সৃষ্টি হোৱা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ গাঁৱে ভূঞে প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিছে। পঞ্চায়ত লেভেলত এই খেলাবিলাক অনুষ্ঠিত হ'ব। এই খেলৰ পিছত তেওঁলোকে জয়লাভ কৰাৰ পিছত আমাৰ সমষ্টিভিত্তিক খেল হ'ব আৰু সমষ্টিভিত্তিত জয়লাভ কৰাৰ লগে লগে খেলুৱৈসকলে জিলা পৰ্যায়ত খেলিব পাৰিব আৰু জিলা পৰ্যায়ত জয়লাভ কৰা টীমটোৱে ৰাজ্যিক পৰ্যায়ত খেলিব আৰু পিছত নেশ্যনেল পৰ্যায়লৈকে যাব সুযোগ পাব। এনেকুৱা এটা আমাৰ অসমত আঁচনি হৈছে। এই আঁচনিৰ মাধ্যমত এই প্ৰতিভাৱান খেলুৱৈসকলক যিটো প্লেটফৰ্ম দিছে, এই প্লেটফৰ্মত আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ জনাইছোঁ যাতে খেলুৱৈসকলে উৎসাহিত হয়, খেলত অংশগ্ৰহণ কৰে। আৰু আপোনালোকে জানে আজিৰ এই সমাজত খেলেই একমাত্ৰ মাধ্যম, এই ক্ৰীড়াৰ একমাত্ৰ মাধ্যম, যি মাধ্যমৰ জৰিয়তে আমাৰ পৰিৱেশ ডেকা চামক এখন সুস্থ পৰিৱেশ আমি দিব পাৰোঁ। আৰু যিসকল ক্ৰীড়াপ্ৰেমী আছে, ক্লাব আছে, অনুষ্ঠান আছে, তেওঁলোককো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, তেওঁলোকে যাতে এই ক্ৰীড়াক এটা উৎসৱমুখ পৰিৱেশ সৃষ্টি কৰি দিয়ে। সমগ্ৰ গ্ৰাম্য অঞ্চলত, চহৰ অঞ্চলত যাতে এটা উৎসৱমুখ পৰিৱেশ কৰি দিয়ে। যিসকল খেলুৱৈ খেলিব তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে যাতে খেলপথাৰসমূহত আহে, তাৰ বাবে আমি আপোনালোকৰ মাধ্যমেদি ক্ৰীড়াপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাম। বৰপেটা জিলাত এতিয়ালৈকে আমি 2,93,000 খেলুৱৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে। আমি আজি গৱৰ্ধনা খণ্ড উন্নয়ন কাৰ্যালয়ত অন্তৰ্গত আমাৰ 7টা গাঁও পঞ্চায়তৰ ক্লাবক আমি খেল সামগ্ৰী বিতৰণ কৰিলোঁ। অহাকালিৰ পৰা আমাৰ খেল আৰম্ভ হ'ব। অহাকালি চকচকা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত চুইলীয়াকাটাত আমাৰ মাননীয় ভৱানীপুৰ সৰ্ব সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। আৰু খৈৰাবাৰীত আমাৰ গৱৰ্ধনা উন্নয়ন বিষয়াৰ অন্তৰ্গত পঞ্চায়তত আমি আনুষ্ঠানিকভাৱে চেয়াৰমেন হিচাপে আমি খেল উন্মোচন কৰিম কালি। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।